নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 4.4 অনুশীলনীটোৰ কুৱেশ্যনছখিনি আমি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম এতিয়া এক নম্বৰ প্ৰশ্ন আমাক কৈছে কি তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি মূল দুটা বাস্তৱ হয় তেন্তে আমাক তাৰ মূলবিলাক উলিয়াবলৈ কৈছে ইয়াৰ মই দুটামান প্ৰশ্ন কৰি দিম আৰু বাকী প্ৰশ্নকেইটা তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰিবা ইয়াৰ প্ৰথম প্ৰশ্নটো কৈছে কি 2x square minus 3x plus 5 is equal to 0 প্ৰথমে আমি লিখি ল'ব লাগিব দিয়া আছে সমীকৰণটো 2x square minus 3x plus 5 is equal to 0 ইয়াত a equal to a মানে হৈছে x square সহগ ইয়াত a equal to 2 b equal to minus 3 আৰু c equal to 5 এতিয়া মূলৰ প্ৰকৃতি বুলি কোৱাৰ লগে লগে ইয়াত এতিয়া আমি b square minus 4ac ৰ মান উলিয়াব লাগিব এতিয়া b square minus 4ac ইয়াত b ৰ মান minus 3 whole square minus 4ac এৰ মান 2 আৰু c ৰ মান 5 ইয়াত হ'ব 9 minus 40 9 minus 40 মানে হৈছে minus 31 এতিয়া আমি গম পালোঁ ইয়াত b square minus 4ac ৰ মান হৈছে minus 31 অৰ্থাৎ ই হৈছে এটা নিগেটিভ নাম্বাৰ অৰ্থাৎ আমি গম পালোঁ b square minus 4ac is less than 0 less than 0 হ'লে কি হ'ব সমীকৰণটোৰ বাস্তৱ মূল নাই সমীকৰণটোৰ বাস্তৱ মূল নাই আৰু বাস্তৱ মূল নাথাকিলে আমি ইয়াৰ পাছৰখিনি কৰিব নালাগে ইয়াৰ পাছত মই তোমালোকক 2 নম্বৰ প্ৰশ্ন দেখাই দিছোঁ 2 নম্বৰ প্ৰশ্নটো আমাক কৈছে কি 3x square minus 4 into root 3x plus 4 equal to 0 প্ৰথমে আমি ইয়াৰ মূলৰ প্ৰকৃতি উলিয়াব লাগিব দিয়া আছে সমীকৰণটো দিয়া আছে সমীকৰণটো 3x square minus 4 root 3x plus 4 equal to 0 ইয়াত a equal to a মানে হৈছে x square সহগ b মানে হৈছে x ৰ সহগ আৰু c মানে হৈছে ধ্ৰুৱক পদ তাৰ পাছত আমি মূলৰ প্ৰকৃতি উলিয়াব লাগিব এতিয়া b square minus 4ac b square minus 4ac মানে হ'ব minus 4 root 3 whole square minus 4ac ইয়াত a ৰ মান হৈছে 3 আৰু c ৰ মান হৈছে 4 এটো minus square মানে plus 4 square মানে 16 আৰু root 3 square মানে 3 minus 4 × 16 16 3 × 48 অৰ্থাৎ আমি ইয়াত গম পালোঁ 48 minus 48 অৰ্থাৎ b square minus 4ac equal to 0 যেহেতু b square minus 4ac equal to 0 এটাকে সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান বাস্তৱ আৰু সমান যেহেতু মূল দুটা বাস্তৱ আছে বা বাস্তৱ হয় তেতিয়াহ'লে আমি ইয়াৰ পিছৰখিনি কৰিব পাৰিম ইয়াৰ পাছৰখিনি আমি ইয়াৰ মূলবিলাক উলিয়াব পাৰিম মূলবিলাক আমি দ্বিঘাত সমীকৰণ প্ৰয়োগ কৰি কৰিম তোমালোকে লিখিবা এতিয়া দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি পাওঁ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি পাওঁ কি হ'ব x is equal to minus b plus minus root over b square minus 4ac divided by 2a minus b ইয়াত b ৰ মান হৈছে minus 4 root 3 plus minus b square minus 4ac ৰ মান 0 divided by 2a ইয়াত a ৰ মান হৈছে 3 এতিয়াটো কি হ'ব মাইনাস মাইনাস প্লাস 4 root 3 divided by 6 আৰু প্লাস মাইনাস 0 লিখি লাভ নাই 2 গুণ 4 2 3 গুণ 6 অৰ্থাৎ আমি ইয়াৰ মান পালোঁ 2 root 3 divided by 3 যেহেতু এইটো দ্বিঘাত সমীকৰণ বুলি ক'লে আমি জানো ইয়াৰ মূল দুটা থাকিব সেয়ে আমি শেষত উত্তৰ লিখিব লাগিব এটাকে x is equal to 2 root 3 divided by 2, 2 root 3 divided by 2 মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু ইয়াৰ পাছৰ প্ৰশ্নকেইটা তোমালোকে কৰিবা আৰু কৰি মোলৈ পঠিয়াবা ইয়াৰ পাছত আমি কুৱেশ্যন নম্বৰ 2 লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 2 আমাক কৈছে কি
এটা তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰত্যেকৰে ক্ষেত্ৰে আমাক কেৰ মান উলিয়াবলৈ কৈছে যদি সিহঁতৰ মূল দুটা বাস্তৱ আৰু সমান হয় ইয়াৰ মই দুটা কৰি দিম আৰু তোমালোকে বাকীকেইটা কৰিবলৈ চেষ্টা কৰিবা মই প্ৰথম প্ৰশ্নটো কৰি দিছোঁ এইটো হৈছে 2x² প্লাছ kx প্লাছ 3 ইজ ইকুৱেল টু 0 এতিয়া আমি লিখি ল'ব লাগিব দিয়া আছে সমীকৰণটো দিয়া আছে সমীকৰণটো 2x² প্লাছ kx প্লাছ 3 ইকুৱেল টু 0 ইয়াত a মানে হৈছে x² সহগ b মানে হৈছে xৰ সহগ আৰু c মানে হৈছে ধ্ৰুৱক পদ এতিয়া আমি লিখিম যিহেতু সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান সেয়ে আমি লিখিব লাগিব এতেকে b² মাইনাছ 4ac ইজ ইকুৱেল টু 0 b² মানে ইয়াত হ'ব k² মাইনাছ 4ac এৰ মান 2 আৰু c ৰ মান 3 ইজ ইকুৱেল টু 0 ইয়াত আমি দেখা পাইছোঁ k² ইকুৱেল টু 4 2 জাৰ 8 8 3 জাৰ 24 ইজ ইকুৱেল টু 0 দিছ ইমপ্লাইজ k² ইকুৱেল টু 24 ইয়াৰ পৰা আমি k ৰ মান উলিয়াবৰ কাৰণে চেষ্টা কৰিম ইয়াত k ৰ মানটো কি হ'ব k ইজ ইকুৱেল টু প্লাছ মাইনাছ √24 ইয়াৰ বৰ্গমূল উলিয়ালে তোমালোকে দেখা পাবা প্লাছ মাইনাছ 2 × 2 × 2 × 3 অৰ্থাৎ প্লাছ মাইনাছ 2√6 শেষত ভালদৰে উত্তৰ লিখিবা এটাকে k ইজ ইকুৱেল টু প্লাছ 2√6 কমা মাইনাছ 2√6 তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ আমি কুৱেশ্যন নম্বৰ 2 লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 2 চাই লোৱা আমাক কৈছে কি kx into x minus 2 plus 6 is equal to 0 ইয়াৰ প্ৰথমে আমি লিখিম দিয়া আছে সমীকৰণটো kx into x minus 2 plus 6 is equal to 0 অৰ্থাৎ ইয়াত হ'ব kx² মাইনাছ 2kx প্লাছ 6 ইকুৱেল টু 0 ইয়াত a মানে x² সহগ k b মানে হৈছে xৰ সহগ মাইনাছ 2k আৰু c মানে হৈছে ধ্ৰুৱক পদ অৰ্থাৎ 6 এতিয়া লিখিব লাগিব যিহেতু সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান এতেকে b² মাইনাছ 4ac ইকুৱেল টু 0 b² বিৰ মান হ'ব মাইনাছ 2k হোল স্কোৱাৰ মাইনাছ 4ac এৰ মান k আৰু c ৰ মান হৈছে 6 ইজ ইকুৱেল টু 0 এতিয়া আমি ইয়াত দেখা পাম 4k² মাইনাছ 24k ইজ ইকুৱেল টু 0 ইয়াত আমি কমন আনিম ইয়াত কমন হ'ব 4k ইয়াত থাকিব k মাইনাছ 6 ইজ ইকুৱেল টু 0 therefore 4k ইকুৱেল টু 0 or k minus 6 equal to 0 k is equal to 0 by 4 আৰু ইয়াত হ'ব k is equal to 6 0 by 4 means 0 এতিয়া সদায় মনত ৰাখিবা ইয়াত k মানটো শূন্য হ'ব নোৱাৰিব কাৰণ k মান শূন্য হ'লে ই কেতিয়াও দ্বিঘাত সমীকৰণ নপৰিব সেয়ে আমি শেষত আমি গম পালোঁ যে k মান হৈছে 6 তোমালোকে লিখিব লাগিব therefore k is equal to 6 এতিয়া ইয়াৰ পাছৰ প্ৰশ্নকেইটা তোমালোকে নিজে কৰিবা আৰু কৰি মোলৈ পঠিয়াবা ধন্যবাদ